নমস্কাৰ সকলোকে শুভ সন্ধিয়া জনাই আবৃত্তি কৰিবলৈ লৈছোঁ ৰবীন্দ্ৰ চৰকাৰৰ কবিতা জাৰৰ ৰাতিৰ মানুহজন। জাৰৰ ৰাতিৰ মানুহজন কপিছিল ৭০ৰ ভাৰতবৰ্ষ। ৭৯,০০০ গৰম কামিজৰ স্বপ্ন দেখা ক্ষুদ্ৰাত্ম মানুহজন জাৰত কপিছিল। যন্ত্ৰণাত ক্ষোভত খঙত কাৰোবাৰ উদ্দেশ্য চিঞৰি চিঞৰি কৈছিল, তোমালোকৰ পিঠিৰ চামৰাৰে মোৰ বাবে এটা কামিজ চিলোৱা হ'ব। জাৰৰ ৰাতিৰ মানুহজনৰ মুখেদি জুলুকা জুলুকে তেজ, মদাৰ ফুলতকৈ ৰঙা। গুলি খোৱা বাঘৰ দৰে জ্বলি থকা চকুজুৰিত আদিম হিংস্ৰতা। জীৱনটো ব্ৰইলাৰৰ কয়লা কৰি পেলোৱা মানুহবোৰে একোৰা জুই জ্বলাইছিল। উত্তৰৰ বতাহত কি উত্তাপ। ধন্যবাদ।